চৰকাৰে আৰু এটা প্ৰস্তাৱ হাতত লৈছে যে জুবিনৰ ভস্ম আমি যোৰহাটলৈ নিম আৰু সেই ভস্মৰ দ্বাৰা আমি যোৰহাটতো জুবিনৰ সমাধি ক্ষেত্ৰ এখন নিৰ্মাণ কৰিম। গতিকে মই ভাবো যে ইয়ে যোৰহাটৰ ৰাইজৰ যি অনুভূতি সেই অনুভূতিক কিছু পৰিমাণে হলেও সন্মান জনোৱা হ'ব। দুই এজন লোকে কৈছে যে যোৰহাটলৈ পাৰ্থিৱ শৰীৰটো এবাৰলৈকে হলেও নিব লাগে। যদি আজি কোনোবাই জুবিনক চাইছে, পেটটো ইতিমধ্যে জুবিনৰ ফুলি গৈছে আৰু মুখখনো ফুলি গৈছে আৰু যোৰহাটলৈকে আমি ডাইৰেক্ট নিব নোৱাৰো। মৰিগাঁও, নগাঁও, জাগিৰোড এই যেটো যাত্ৰা এদিন বা দুদিনৰ যাত্ৰা হ'ব, সেইটো কোনো পধ্যে জুবিনৰ পাৰ্থিৱ শৰীৰে সহ্য কৰিব নোৱাৰে। সেইবাবে যোৰহাটৰ ৰাইজৰ ওচৰত মই ক্ষমা বিচাৰিছো। মনত আমাৰ ইচ্ছা থাকিলেও জুবিনৰ পাৰ্থিৱ শৰীৰটোৰ ফালে চাই তেনেকুৱা এটা দুৰন্ত সাহস কৰাৰ যেটো প্ৰস্তুতি তাক আমি কৰিব পৰা নাই। ৰাইজৰ আবেগক আমি সন্মান জনাইছো, কিন্তু জুবিন যিহেতু প্ৰাথমিক আৰু জুবিনক সন্মান সহকাৰে বিদায় দিয়াটো যিহেতু অসমৰ ৰাইজৰ এটা দায়িত্ব বা কৰ্তব্য, সেইবাবে মই যোৰহাটৰ ৰাইজৰ আবেগক সন্মান জনোৱাৰ পিছতো তেওঁলোকৰ অনুৰোধ ৰক্ষা কৰিব নোৱাৰাৰ বাবে মই বিনম্ৰতাৰে সৈতে ক্ষমা খুজিছো।